আপোনালোকে দেখাই পাইছে মই অলপ ৰেচন কিনি আছোঁ চাউল চেনি আটা চাহপাত চিৰা চাবোন চাৰ্ফ গোটেইখিনি বস্তু লৈছোঁ আৰু বাইদেউগৰাকীৰ কাৰণে জাহা চাউল লৈছোঁ অলপ আৰু এইখিনি কিনাৰ কাৰণে আপোনালোকে মোক বহুত সহায় কৰিছে গুগল পে' কৰিও বহুতে পইচা দিছে গুৱাহাটীৰ পৰা এজন ব্যক্তি দিছে 200 টকা হেমাশ্ৰী পাঠক 100 টকা নৱনীতা দাস 200 টকা জয়ন্ত দাস 200 টকা ৰাখী নায়ক 50 টকা 9594 নম্বৰৰ পৰা 100 টকা নয়নমণি দাস 200 টকা অমৰেন্দ্ৰ মেধি বাচ্চালৰ পৰা দিছে 2000 টকা 8373 পৰা 100 টকা দীপজ্যোতি কলিতা 300 টকা নিতুমণি বণিক 100 টকা আৰু ছায়া বাইদেউ দিছিল 1000 টকা তেওঁ নাইটকৰ জন্মদিন আছিল এয়াৰপৰ্টত চাকৰি কৰে তেওঁ দিছে 2000 টকা বিতুপন দাস 500 টকা গীতাঞ্জলি দাস 200 টকা হাউলি দাদা এজনে দিছে 1000 টকা টোটেল হৈছে 8200 টকা আৰু গেলামালত গৈছে আপোনাৰ গোটেইখিনি 3200 টকা 5000 টকা মোৰ হাতত আছে এইখিনি মই তেওঁলোকৰ হাতত দি আছোঁ তো বলক নমস্কাৰ কৰিলে বাকী ইয়াৰ আগতে এটা ভিডিঅ' আপলোড দিছোঁ আপোনালোকে দেখাই পাইছে এগৰাকী মহিলাই বহুত দিন ধৰি অসুস্থ হৈ আছে আৰু ঘৰত ৰেচনে নাছিল ল'ৰা ছোৱালী 3টা মানে কোনোবাই এনে পানী খাই থাকে কিন্তু আপোনালোকে বহুত সহায় কৰিছে ৰেচন দিছে লগত আৰু পইচাও দিছে মই তেওঁলোকক দিম তো আহি আছে পিলপিলি ৰাস্তা খুব বেয়া আৰু দেখা পাইছে মানে পিলপিলি ঠেলি ঠেলি আনিব লগা হৈছে ৰাস্তাটোৰ কাৰণে তথাপিও যাই আছোঁ আহি পালোঁ কেনে কষ্ট কেনে এতিয়া ঠেলি লৈছোঁ ৰাস্তাটো একদম বেয়া মানে পিলপিলি আহিব নোৱাৰে তথাপিও মানে ৰিক্স লৈ অনা হৈছে ঠেলি ঠেলি বস্তুখিনি দি আছোঁ ঘৰটো আহি পালোঁ দেখা পাইছে এইটো ঘৰ মানুহ আহি আছে ৰেকৰ্ডিং হৈছে না পানী বহুত বাঢ়িল আমি যাব নোৱাৰিম আৰু ভিতৰত সিদিনা অলপ পানী কম আছে আজি চাওকচোন পানী বহুত বেছি হ'ল গতিকে আমি তালৈকে নাযাওঁ তেওঁ আহি লৈ যাব বস্তুখিনি গম পাইছে বহুত পানী ছোৱালীটোক মই মাতি আনিছোঁ মায়ে কেনে বৰ্তমান আগতকৈ ভাল হৈছে না চাওক আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মায়েকে অলপ সুস্থ হৈছে মানে গুৱাহাটীত নিয়া কথা আছে নিব নেকি চাওক আৰু গুৱাহাটীত নিওঁ বুলি কৈছে তো আপোনালোকে যিখিনি পইচা দিছে তাৰে 5000 টকা আছে মানে 5,000 কৰি 5000 টকা ৰৈ আছে এই 5000 টকা মই দি দিছোঁ 5000 টকা আৰু মায়ে কি খায় কি কেনে ডালিম চালিম মধুমি খায় আৰু ভাতৰ মাৰ খায় আগত কৰি খাব পৰা হৈছে না অলপ খাব পৰা হৈছে আজি কেনে লাগি আছে কোৱাচোন ভাল লাগছে থেংক ইউ তোমালোকৰ বৰ্তমান চাউল দালি চালি আছে নে নাই অলপ আছে এতিয়া বৰ্তমান শেষে হ'ল আজি নহওক আজিতো দি দিলোঁ ঠিক আছে এইখিনি দি মোটামুটি তোমালোকে ধুনীয়াকৈ চলাব পাৰিবা 1-1.5 মাহ ধুনীয়াকৈ চলাব পাৰিবা আৰু মায়েকক কোনে আনিম বুলি কৈছে গুৱাহাটীত পৰহিদিনা লৈ নিব নেকি পৰহিদিনা লৈ নিব পৰহি মায়েকক গুৱাহাটীত নিয়া কথা আছে তো আপোনালোকে অলপ সহায় কৰিব যাতে পৰিয়ালটোৱে ধুনীয়াকৈ মায়েকক দেখিব পাৰে আৰু আগতকৈ সুস্থ আপোনালোকে গম পায় খাদ্যৰ অভাৱত মাকে দিনক দিনে দুৰ্বল হৈ যাই আছিল কাৰণ দেউতাকে হাজিৰা কৰে হাজিৰা নকৰিলে সুদা হাতখন লৈ ঘৰক আহিব লগা হয় আৰু কি খুৱাব বেমাৰী মানুহ এটাকতো ভাল ভাল খাদ্য খুৱাব লাগে আহোঁ বাৰু পানী খাই থাকব মায়েকতো কেনেকৈ পানী খাই থাকব খাব পৰা বয়স এই বয়সতে চাওক পানী খাই থাকিব লগা হৈছে এতিয়া আমাৰো ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালীক আমিতো কি খুৱাইছোঁ কিমান দামী দামী বস্তু খুৱাওঁ কিন্তু এনে পৰিয়াল আছে যিটো পৰিয়ালে পানী খাই থাকিব লাগে তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এই ছোৱালীটোক চাই আৰু ভিতৰত আছে বাবু আছে আৰু এটা সৰু ছোৱালী আছে মায়েকৰ ওচৰত আছে তেওঁলোকক চাই অলপ সহায় কৰক যাতে
যিখিনি সুস্থ হৈছে আৰু এটা সম্পূৰ্ণ সুস্থ হয়, নিজে বহি থিয় দিব পৰা হয়। তাই কৈছে যে মা বৰ্তমান আগত কৰি বহুত সুস্থ। গতিকে আপোনালোকৰ আশীৰ্বাদত যিখিনি সুস্থ হৈছে আৰু যাতে সুস্থ হয় সেইখিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।